প্লেচটো ইমান ধুনীয়া লাগিছে নহয়। আপুনি যে মোক ইমান ধুনীয়া প্লেচ এটালৈ আনিব বুলি মই ভবাই নাছিলোঁ। আৰে পল্লৱী, তোমাক মই কিমান ক'ম তুমি মোক ছাৰ বুলি নক'বা বুলি। আকৌ মানে তুমি ছাৰ বুলিয়ে কৈ পোৱা ন? মই বহুত বেয়া পাইছোঁ তোমাক। নহয় মানে আচলতে মই সেই আজি ফাৰ্ষ্ট টাইম আপোনাক এইদৰে নাম কাঢ়ি মাতিছোঁ যে অলপ কনফিউজ হৈ গৈছে। চ' ছাৰ বুলি কৈ পাইছোঁ। আনকালে সদায় ছাৰ বুলিয়ে মাতি থাকোঁ যে। হয় বাৰু, তোমাৰ কথাটো মই বুজিছোঁ, কিন্তু তুমি যে আৰু মোক ছাৰ ক'লে একদম ভাল নালাগে দেই। নিজকে কিবা একদম বহুত বয়স হ'ল যেন গতে লাগে। আৰু মোৰ বয়সনো হৈছেনো কিমান? তোমালোকৰ দৰে ধুনীয়া ছোৱালীবোৰে আৰু যদি ছাৰ বুলি ক'বলৈ লয় তেতিয়া কিহে হ'ব আৰু। হয় দিয়া, মোৰে ভুল হ'ল বাৰু। মই তোমাক আজিৰ পৰা প্ৰণয় বুলিয়ে মাতিম, ছাৰ বুলি নেমাতোঁ। পিছে তুমি যদি বেয়া নোপোৱা কথা এটা সুধোঁ? সোধা আকৌ, তুমি যি সোধা মই তাকেই উত্তৰ দিম। তোমাৰ কাৰণেতো মোৰ সেই জীৱনটো দিবলৈ সাজু আছোঁ মই। কি যে কোৱা নহয় প্ৰণয়, তুমি এটা মেৰিড মেন হৈও এনেকুৱা কথাবোৰ কৈছা যে মই ভবাই নাছিলোঁ তুমি যে ইমান ফ্লাৰ্ট কৰিব পাৰা বুলি। অ' মাই গড পল্লৱী, তুমি মোৰ বিষয়ে তেনেকৈ ভাবানে? মই তোমাক ফ্লাৰ্ট কৰিছোঁ বুলি ভাবা নেকি? না, তেনেকুৱা ল'ৰা যে মই নহয় আৰু দেই একদম। আচলতে তোমাক দেখিয়ে ভাল লাগিলে কিবা এটা, সেইটো কাৰণে আৰু জাষ্ট ফ্ৰেণ্ড হ'ব বিচাৰিলোঁ। আৰু মোৰতো তেনেকৈ কোনো ফ্ৰেণ্ড নাই ন, সেইটো কাৰণে অফিচত তোমাক ভাল লাগিলে কাৰণে আৰু তোমাক এইদৰে বাহিৰলৈ ফুৰাবলৈ লৈ আহিলোঁ। নাজানো বাৰু তোমাৰ ইণ্টেনশ্যনটো কি, বাট এজ এ ফ্ৰেণ্ডটো সকলোৰে লগত থাকিব পাৰি ন। আৰু তুমি তোমাৰ কিবা প্ৰব্লেম হ'লে মোৰ লগত শ্বেয়াৰ কৰিব পাৰা। পিছে তোমাক কথা এটা সুধোঁ বুলি ভাবিছিলোঁ, সুধোনে? সোধা, যি সুধিব মন আছে খোলাখুলিকৈ সোধা, মই তোমাক উত্তৰ দিম নহয়। আচলতে মানে সীমান্ত ছাৰৰ ভনীয়েকে গম পাই নাই, মানে তোমাৰ ৱাইফে এইদৰে যে তুমি মোৰ লগত বাহিৰলৈ আহিছা বুলি? তুমিও যে কি কোৱা আৰু পল্লৱী, তাই বাৰু গম পালে মোক এইদৰে আহিব দিব নেকি? তাই গম নাপায়, তাইক নোকোৱাকৈ আহিছোঁ। আচলতে মানে তাইৰ লগত মোৰ অলপো ভাল নালাগে, কথাবোৰেই নিমিলে জানানে। সেইটো কাৰণে মই মানে অকণমান বাহিৰলৈ ফ্ৰেছ হ'বলৈ ওলাই আহিছোঁ আৰু ভাবিলোঁ তোমাকো এইদৰে লগত লৈ আহোঁ বুলি। তাতে তোমাৰ নিচিনা ধুনীয়া ছোৱালী এজনী থাকিলে কাৰণো ভাল নালাগে। কিন্তু জানানে প্ৰণয়, এইটো কথা আকৌ বেয়া হৈছে নহয়। কেনেবাকৈ যদি সীমান্ত ছাৰে গম পাবলৈ হয় এইদৰে মই তোমাৰ লগত ৰাতি আহিছোঁ আৰু তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছোঁ বুলি, আৰু তাতে তোমাৰ ৱাইফে গম পালে কি হ'ব তুমি ভাবি চাইছানে? আৰে কি হ'বনো, তাইনো কি কৰিব? তাইক জানো দেখিছা তুমি কেনেকুৱা তাইতো মোৰ লগত অলপো নিমিলে। মই বাধ্যত পৰিহে আছোঁ। মানে কি বাধ্যত পৰি আছা? মই বুজা নাই। তোমালোকেতো চাগে ভাল পাই বিয়া পাতিছা ন, মই শুনামতে? তুমি যি শুনিছা চব ভুল শুনিছা, তুমি এফালৰ পৰাহে শুনিছা। মই তাইক কোনো ভাল পোৱা নাই। তাই মোক ব্লেকমেইল কৰি বিয়া পাতিছে, মানে মোলৈ বিয়া সোমাই গৈছে। আৰু মোৰ ঘৰখনতো তাই যিমানখিনি অশান্তিৰ সৃষ্টি কৰিলে নহয়, সেইটো কাৰণেহে মই এই সীমান্তৰ ঘৰত থাকিবলগীয়া হৈছে, মানে তাইৰ ঘৰত। নহ'লেতো মই তেনেকুৱা ল'ৰাই নহয়, তাইৰ লগত মানে মই অলপো সুখী নহয়। তুমি কথাবোৰ ভালকৈ কোৱাচোন, মই হ'লে একো বুজি পোৱা নাই। সুখী নহয় বুলি কৈছা, এনেই তোমালোক দুইটাক দেখিলে দেখোন বহুত সুখী আছা যেন লাগে। দেখোঁতেতো সকলোৱে সেই বুলিয়ে ভাবে, কিন্তু মইহে জানো মোৰ মনৰ কথা। আৰু তুমি এটা কথা কোৱাচোন, তাইৰ লগত বাৰু মোক অলপো মিলেনে? তাই দেখিবলৈ কেনেকুৱা আৰু মই দেখিবলৈ কেনেকুৱা তুমি নিজে দেখিছা। তাইৰ কোনো ড্ৰেছিং চেন্স নাই, হেয়াৰ ষ্টাইল কৰিব নাজানে, মুখৰ মেকআপ ভালকৈ কৰিব নাজানে, সেই চশমাখন পিন্ধি ঘূৰি ফুৰে। মোৰ লগততো কেনিবা গ'লেও মানুহে চাগে হাঁহে, এইজনী কোন কাম কৰা মানুহ লগত লৈ আহিছে বুলি ভাবে। মই মানে তাইক লৈ অলপো একদম সুখীয়ে নহয়, কেৱল বাধ্যত পৰিহে তাইৰ লগত থাকিব লগা হৈছে আৰু। অ' মাই গড প্ৰণয়, তোমাৰ লগত ইমানবোৰ হৈ আছে মানে। তথাপিও মই যে কোনোদিন জানিবই খোজা নাছিলোঁ। আজি তোমাৰ লগত সেই ফ্ৰেণ্ড হিচাপে ফ্ৰীলি কথা পাতিহে গম পাইছোঁ ইমানবোৰ কথা। আৰু কোৱাচোন, কিয়নো ভাল নালাগে তাইক তোমাৰ? ভাল নালাগে মানে তাই মোৰ কথা একো বুজিবলৈ ট্ৰাই নকৰে। তাইতো মোক জোৰ জবস্তি মানে মোলৈ বিয়া সোমাই লৈছে ন। মোৰ ঘৰখনৰ অৱস্থা অলপ দুৰ্বল বুলি জানিয়ে তাই মানে মোক সেই ধুনীয়া দেখি পিনে নিজৰ মানে কৰি ল'ব বিচাৰিলে। মইতো তাইক বিয়া পতাৰ ইচ্ছা নাছিলে। মইতো তোমাৰ দৰে ধুনীয়া ছোৱালী এজনী মোৰ লাইফলৈ অহাটো বিচাৰিছিলোঁ, যাৰ লগত মোৰ মানে মনৰ কথাবোৰ পাতিব পাৰি, ফ্ৰীলি থাকিব পাৰি। তুমি সঁচাকৈ কৈছানে? সীমান্ত ছাৰৰ ভনীয়েক যে এনেকুৱা বুলি ভবাই নাছিলোঁ। এনেই আমাৰ অফিচলৈ কেতিয়াবা আহে, মুখখন কিন্তু বহুত ছাৰ হয়, আমাকতো ভাল বিহেভ নকৰে। কিন্তু তোমাৰ লগতো যে এনেকুৱা কৰিব বুলি মই ভবাই নাছিলোঁ সপোনতো। সেইটোৱেতো, প্ৰথম যেতিয়া তাই মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছিল, মই তেতিয়া ভাবিছিলোঁ তাই বহুত ভাল ছোৱালী বুলি, কাৰণ ইমান ধনী ঘৰৰ ছোৱালী এজনী আৰু তেনেকুৱা সাধাৰণ ল'ৰা এটাৰ কাৰণে ইমান পাগল হ'ব পাৰেনে? আৰু মোৰ মনততো তাইৰ প্ৰতি একো বেয়া ভাৱে নাছিলে। তাই যে মোৰ লাইফটো শেষ কৰি দিলে জানানে? প্ৰণয়, তুমি দুখ নকৰিবা, একো নহয় দিয়া। লাইফত সকলোৰে এনেকুৱাবিলাক সমস্যা থাকেই, কি কৰিবা আৰু উপায়ো নাই নহয় এতিয়া। এইবিলাক ভাবি থাকি লাভ নাই দিয়া। তাইৰ লগত ভালকৈ থাকিবলৈ চেষ্টা কৰা, চাবা তাইও এদিন ঠিক হৈ যাব। পল্লৱী, তুমি যেনেকৈ দেখাত ধুনীয়া, তোমাৰ অন্তৰখনো বহুত ভাল, সেইটো কাৰণে তুমি তেনেকৈ কৈছা। কিন্তু তুমি যে মোক যিমান বুজি পাইছা এইকেইদিনৰ ভিতৰতে, তাই যে মোক অলপো বুজি নাপায় জানানে। ৰাতিপুৱা শুই উঠাৰ লগে লগে চাহ একাপো নিদিয়ে, সকলো মই নিজেই বনাই খাই আহিবলগীয়া হয়। আৰু সীমান্ত সিহঁতৰ ঘৰখনততো মোক কোনেও ভাল নাপায়, কিন্তু তাই মোক জোৰ জবস্তি কৰি সেইখন ঘৰত ৰাখিছে। মোৰতো সেইখন ঘৰত থাকিবলৈ অলপো ইচ্ছা নাই। আৰু তাইৰ নিচিনা ছোৱালী এজনীক মই অতি সোনকালে ডাইভৰ্চে দিব বিচাৰোঁ, কিন্তু কি কৰিম এতিয়া, পইচা পাতিৰো অসুবিধা আছে। আৰু মানে তাইক কিবা এটা ক'লেও তাই যিবোৰে ব্লেকমেইল কৰে, সেইটো কাৰণে মই মানে বৰ বিপাঙত পৰিছোঁ আৰু বহুত অকলশৰীয়া হৈ পৰিছোঁ মই। অ' প্ৰণয়, তুমি প্লিজ দুখ নকৰিবা। তোমাৰ কথাবোৰ শুনি মোৰে বেয়া লাগিছে। মই আছোঁ নহয় তোমাৰ লগত।
মই জানো তুমি আছা মোৰ লগত, কিন্তু ফ্ৰেণ্ড হিচাপেহে মই মানে জীৱনসংগী বিচাৰোঁ আৰু মোৰ অংকিতাৰ লগত থাকিব অলপো মন নাই। মই ইমান কষ্টত আৰু জীয়াই থাকিব নোৱাৰোঁ আৰু তোমাৰ দৰে ধুনীয়া ভাল অন্তৰখোলা জীৱনসংগী এজন পালে আৰু মোকনো কি লাগিছে। এইবোৰ তুমি কি কৈছা প্ৰণয়? মইতো তোমাৰ লগত ফ্ৰেণ্ড হিচাপেহে থাকিম কৈছোঁ, তুমিতো মোক লাইফ পাৰ্টনাৰ হিচাপে লোৱাৰ কথা কৈছা। অঁ পল্লৱী, তুমি প্লিজ না নক'বা। অফিচত যিদিনা গৈছিলোঁ তোমাক দেখাৰ পৰা সেইদিনাৰ পৰা তোমাক বহুত ভাল লাগিছিল আৰু মই কথাবোৰ খুলি ক'ম বুলিয়ে ভাবিছিলোঁ, কিন্তু খুলি ক'বহে পৰা নাছিলোঁ। আজি তুমি সোধাত সকলোবোৰ কৈ দিলোঁ। মই বহুত দুখত আছোঁ। মই হয়তো তোমাক নাপালে মই আৰু জীয়াই থাকিব নোৱাৰিম চাগে। এই অংকিতাৰ লগত অতি সোনকালে মই ডাইভৰ্চ দি দিব লাগিব। তাইৰ লগত আৰু মই শান্তিৰে থাকিব নোৱাৰোঁ। তাই মোক জীয়াই মাৰিছে। কিন্তু প্ৰণয়, ইমান সোনকালে ইমান সহজে মানে আগবাঢ়ি যোৱাটো ভাল হ'ব জানো? কাৰণ বহুত কথা আছে। মোৰো ঘৰৰ অৱস্থা ইমান ভাল নহয়। তাতে যদি সীমান্ত ছাৰে এইবোৰ গম পাই মোক যদি অফিচৰ পৰা উলিয়াই দিয়ে তেতিয়া কি হ'ব? সেইবিলাক তুমি একো টেনশ্যন নল'বা। মই আছোঁ নহয়। তোমাক কোনে উলিয়াই দিয়ে মই চামচোন। কোনো উলিয়াই দিব নোৱাৰে। আৰু তুমি আৰু মই কথাবোৰ নক'লে কেনেকৈ তেওঁলোকে গম পাব? তুমি ভয় খাব নালাগে নহয়। মই আছোঁতো তোমাৰ লগত। হ'ব বাৰু, মই কথাবোৰ চিন্তা কৰি চাম, কিন্তু প্লিজ মোক বিপদত পৰিব নিদিবা আৰু। তোমাকো মোৰ কিবা এটা ভাল লাগিছে। তোমাৰ লগত যে ইমানবোৰ হৈ গ'ল মোৰ মানে ভাবিয়ে বহুত দুখ লাগিছে। তুমি একো টেনশ্যন নল'বা, মই সদায় তোমাৰ লগত আছোঁ। সঁচাকৈ পল্লৱী, এতিয়াহে মোৰ মনটো ভাল লাগিছে। তোমাৰ দৰে আৰু গাৰ্লফ্ৰেণ্ড এজনী পালে আৰুনো মানুহক কি লাগিছে আৰু। তুমি একো চিন্তাই নকৰিবা। তোমাক মই কেতিয়াও বিপদত পৰিব নিদিওঁ। আৰু তুমিও মোক কিছুমান ক্ষেত্ৰত হেল্প কৰিব লাগিব আমাৰ লাইফষ্টাইলটো অলপ উন্নতি কৰিবলৈ। তুমি টেনশ্যনেই নল'বা প্ৰণয়, তুমি যি কোৱা মই তাকেই শুনিম। তোমাক মই কেতিয়াও বিপদত পৰিব নিদিওঁ আৰু তোমাক মই প্ৰতিটো ক্ষেত্ৰতে হেল্প কৰিম। মই সেই অংকিতা নিচিনা তোমাৰ লগত নকৰোঁ। তোমাৰ দুখ পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। সঁচাকৈ পাই, তুমি যে ইমান বুজা নহয়। সেই অংকিতাজনী অলপো নুবুজে আৰু তাইতো দেখা শুনাই নাই কথাও ভালকৈ মোৰ লগত পাতিব নাজানে। হ'ব দিয়া, এতিয়াৰ পৰা মই আছোঁ নহয় তোমাৰ লগত। তাইৰ কথা তুমি চিন্তা কৰি থাকিব নালাগে। ব'লা কিবা এটা খাই লগে আৰু সোনকালে গৈ থাকোঁ, নহ'লে আকৌ তোমাক ঘৰত সন্দেহ কৰিব নহয়। তুমি কিন্তু বহুত ইণ্টেলিজেণ্ট দেই, লগতে স্মাৰ্টো। ব'লা তেনেহ'লে কিবা এটা খাই লওঁ আৰু তাৰপিছত আমি অলপ ঘূৰি ফুৰি তোমাক শ্বপিং কৰি দিম। তাৰ পৰা আমি ঘৰলৈ যামগৈ আৰু। অ'কে হ'ব বাৰু, আহা এতিয়া কি অৰ্ডাৰ কৰা কৰি আহাগৈ। প্ৰণয় বাৰু কি হ'ল? ইমান দেৰিলৈকে অফিচৰ পৰা অহা নাই। তাকতো মই কৈছিলোঁ ফোন কৰি আজি একেলগতে শ্বপিং কৰিব যাম বুলি, তথাপিও সি মানে নাহিলে। দাদা দেখোন অফিচৰ পৰা কেতিয়াবা আহিলে আৰু মই তালৈ ফোন কৰোঁতে অফিচত কিবা কাম আছে বুলি ক'লে। সি সঁচাই কৈছে নে মিছাই কৈছে জানো? মোৰ এতিয়া যাবলৈও বেয়া লাগিছে নহয়, আৰু মই এইদৰে সন্দেহ কৰি থাকিব তাক বিচৰা নাই। মোৰ এনেকুৱা লাগিছে প্ৰণয় যেন মোৰ পৰা আঁতৰি গৈছে। কেইদিনমান ধৰি দেখিছোঁ তাৰ বিহেভিয়াৰ মোৰ লগত সম্পূৰ্ণ চেঞ্জেই হৈ গৈছে। মোক ভালকৈ নেমাতে, মোৰ লগত কথাও নাপাতে, আৰু কেনিবা ওলাই যাওঁ বুলি ক'লেও সি মোৰ লগত যাবই নিবিচাৰে। আৰু ফোনটোত ইমান কাৰ লগত ব্যস্ত হৈ থাকে জানো? মানে মেছেজে কৰি থাকে নে কথাই পাতি থাকে ভগৱানেহে জানে আৰু। মোৰ যে অলপো ভালেই নলগা হৈছে মানে। আগতেতো সি কোনোদিন তেনেকুৱা কৰা নাছিল। আগতে মই যিটো লাগে যিটো লওঁ যেনিয়ে যাওঁ বুলি কওঁ সি মোৰ লগতে ওলায়। আজিকালি কিন্তু তাৰ সেই অফিচ যোৱাৰ পৰা মতি গতিবোৰে বেলেগ হৈছে। কাকো ক'বও নোৱাৰোঁ নহয়। কি জানিবা সি বেলেগ ছোৱালী তোৱালী চাইছে নেকি বাৰু মোৰ বাহিৰে? নাই তেনেকুৱা হ'ব নোৱাৰে। সি মোক বহুত ভাল পায়। আচলতে অফিচৰ কিছুমান কামৰ কাৰণে চাগে প্ৰেছাৰ পৰিছে, সেইটো কাৰণে সি মোক টাইম দিব পৰা নাই। মই তাৰ লগত এই বিষয়ে ভালকৈ পাতিব লাগিব। কিন্তু এটা কথা ভাবি টেনশ্যনো লাগিছে নহয়। সি যদি আজিও মদ খাই আহি সেইদিনাৰ দৰে উৎপাত কৰে তেতিয়া কি হ'ব বাৰু? মায়েতো ৱাৰ্ণিং দিয়ে থৈছে এনেকুৱা নেক্সট টাইম নকৰিবলৈ। আৰু সি যাতে বাৰ এইবিলাক কৰি নাথাকিলে হ'ল আৰু দেই। ইমান কষ্ট কৰি তাক যেনেকৈ তেনেকৈ এই ঘৰখনত থাকিবলৈ দিছোঁ, মাক কাবু কাকতি কৰি। আকৌ যদি সি চব মানে এনেকুৱাবোৰ কৰি থাকে প্লেনবিলাক চব ফেইল হৈ যাব আমাৰ। আৰু এতিয়ালৈকে সি মোক কল বেক এটা কৰা নাই। মই ইমান ফোন মাৰিলোঁ, মোক কল বেক এটাতো কৰিব পাৰে। তাৰ কাৰণে মই সেই ভাত খাবলৈও ৰৈ আছোঁ। আজিতো ভাবিছিলোঁ শ্বপিং কৰি বাহিৰতে সেই ডিনাৰটো কৰিম বুলি, কিন্তু সি দেখোন নাহিলেই আৰু ফোনটো ৰিচিভ কৰিবলৈ টান পায়। এতিয়া দাদাকো তাৰ বিষয়ে সুধিব নোৱাৰোঁ অফিচত আছেনে নাই। সুধিলেতো দাদায়ো আকৌ মোক সন্দেহে কৰিব, গালিহে পাৰিব। আজি যিয়ে নহওক মই প্ৰণয়ৰ লগত এই বিষয়ে খোলাখুলিকৈ পাতিব লাগিব। তাৰ কি হৈছে মানে, আৰু মোক ইমান সময় নিদিয়া হৈ গৈছে। সিটো ভালকৈ জানে মই তাক কিমান ভাল পাওঁ, আৰু আমি আজিলৈকে একেলগে কেনি ফুৰিবলৈ যোৱা নাই। তাক ফুৰিবলৈ যাম বুলি ক'লে সি মোক লগত নিবই নিবিচাৰে। মই কি ইমান বেয়া নেকি? মই কিমান পাৰ্লাৰ গৈছোঁ, নিজকে চেঞ্জ কৰিছোঁ তাৰ কাৰণে। কাপোৰ কানি চব চেঞ্জ কৰি দিছোঁ। আগতে মই যেনেকৈ পিন্ধিছিলোঁ আজিকালি তেনেকৈ নিপিন্ধাই হ'লোঁ। নিজৰ ড্ৰেছিং চেঞ্জ, কথা বতৰা চব চেঞ্জ কৰি দিলোঁ। তাৰপিছতো কিয় জানো এনেকুৱা হৈ আছে। অংকিতা, তুমি ইমান ৰাতিলৈকে এইদৰে ওলাই আছা যে, কেনিবা যাবা নেকি? মোৰ কথা, মই কেনিবা যাবও পাৰোঁ। তোমাৰ কি হ'ল আকৌ তাতে? নে মই এইদৰে ওলাই থকা দেখি বেয়া পাইছা? ভণ্টি, তুমি যে কিনো কথাবোৰ কোৱা নহয়। মই বাৰু কিয় বেয়া পাম? মই তোমাক জাষ্ট কথাটোহে সুধিছোঁ, ইমান ৰাতি এইদৰে সাজি কাচি ওলাই থকাৰ কাৰণে। অ' হ'ব, তুমি চাগে সকলোবোৰ কথা গমেই পোৱা। মনে মনে খুব ভাল পাইছা ন এইদৰে মোক দুখত থকা দেখি? তুমি বাৰু এইবিলাক কি কথা কৈছা? মোৰ লগত কিয় কাজিয়া লাগোকৈ থাকা? মইতো তোমাক একো বেয়া ইণ্টেনশ্যনত কথাটো কোৱা নাই। আৰু তোমাৰ কি দুখ হৈছে? মইতো একোৱেই নাজানো। মই জাষ্ট তোমাক কথাটোহে সুধিলোঁ। তুমি যে এইদৰে ৰাতিখন ৰৈ আছা সেইটো কাৰণেহে সুধিছোঁ।
হ'ব, মই প্ৰণয়ৰ লগত এফালে যাম বুলি ভাবিছিলোঁ। সি এতিয়ালৈকে অহা নাই যে, তাৰ কাৰণে ৰৈ আছিলোঁ। কি ইমান দেৰিলৈকে প্ৰণয় অহা নাই? সিটো মানে অফিচটো উঠনি ছুটি হৈ গ'ল, এতিয়ালৈকেতো আহিব লাগিছিল। দাদা দেখোন কেতিয়াবা আহিলে ঘৰলৈ? হ'ব, সি অফিচত নাই। মই ফোন কৰিছিলোঁ, মানে কিবা লগৰ এটাৰ লগত কাম আছে বুলি ক'লে। আৰু তুমি তাৰ কথা ইমান চিন্তা কৰিব নালাগে নহয়। তোমাক আৰু কিবা এটা কথাহে লাগে আৰু দাদাক লগাবলৈ। সি অফিচত সেই নাই বুলি চাগে গম পাই তুমি খুব ভালে পাইছা। চোৱা, মই সেইটো কথা ক'ব যোৱা নাই। ইমান ৰাতিলৈকে যে অহা নাই ঘৰখনলৈ, সেইটোহে কৈছোঁ। আৰু তুমি এইদৰে ওলাই আছা যে মোৰোতো বেয়া লাগিছে তোমাক দেখি। আৰু সি ইমান ৰাতি বাৰু কোন লগৰ ল'ৰাৰ লগত কথা পাতিছে, তুমি অকণমান চকু দিবা আকৌ। হ'ব, তুমি নিজৰ কামছে কাম ৰাখা। তুমি মোক ক'ব নালাগে নহয়, মোৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আৰু সি আহিলে আমি দুইটা ওলাই যাম, চাবা। এই 11টা বাজিলেও টাউনততো সকলোবোৰ খোলাই থাকে ন। তুমি শুই থাকাগৈ যোৱা, তুমি এইবিলাক ভাবি থাকিব নালাগে। আৰু খবৰদাৰ কৈছোঁ, দাদা আৰু মাক এই বিষয়ে যাতে একো নোকোৱা। তুমিহে জানা পাই, তোমাকতো কিবা এটা ভাল কথা ক'লেও তুমি বুজিবলৈ ট্ৰাই নকৰা। আৰুনো কি ক'ম। হ'ব দিয়া, তোমালোকৰ ভাল হ'লে আমাৰো ভাল হ'ব। বৰ জ্ঞান দিবলৈ আহে, এনেই মাথাটো গৰম হৈ আছে প্ৰণয় অহা নাই কাৰণে, আকৌ তাইক জ্ঞান দিবলৈ আহে। কিবা এটা মানে সুযোগ পাবহে লাগে আৰু কথা শুনাবলৈ। সেই মা দাদাক কংককে থাকে। প্ৰণয়লৈ আৰু এটা ফোন মাৰি চাওঁ, সি যদি আজি নাহে নহয় কি হ'ব ঠিক নাই।